গামে খাৰু জানই ককাছাই হুৱনি ককাছই হুৱনি ৰিহাত হে জানই উৰৰে হুৱনি জানই মূৰৰে ফেউতা জানই মূৰৰে ফেউতা জানই গদন হুৱনি খোপা হে জানই অতি মৰম লাগে জানই তোমাক কৈছে নাইতি জানই তোমাক কৈছে নাইতি জানই অতি মৰম লাগে মাতত হে জানই বাটত দেখা পালো জানই চাহ ঘূৰি ঘূৰি জানই চাহ ঘূৰি ঘূৰি জানই মাতিব নোৱাৰো লাজত নমস্কাৰ মোৰ নাম ৰেহানা খাচকি আৰু প্ৰথমতে উপস্থিত ৰাইজক মই ৰঙালী বিহুত শুভেচ্ছা জনালোঁ যোৰহাটৰ বিহু নাচৰ কৰ্মশালা অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু এনেদৰে উঠি অহা ল'ৰা ছোৱালী বিহু নাচ শিকিছে কাৰণে বহুত ভাল লাগিছে এনেকুৱা ভাল কাম কৰি থাকক তাকে কামনা কৰিলোঁ ধন্যবাদ আৰু এবাৰ কেনেধৰণে ৰাহানাই বিহু উদযাপন কৰিব আমি পোনপটীয়াকৈ জানিব বিচাৰিম এবাৰ বিহুটো অসমত আছে বহুত বছৰৰ মূৰত কেনেকৈ বিহু এবাৰ চেলিব্ৰেট কেনেকৈ কৰা হ'ব মানে বহুত দিনৰ পৰা মই ৰখি আছো বিহু পাবলৈ অসমত আমি তাতে আছো ন মিনিছৰত পাতে চিকাগোতে পাতে কিন্তু এনেকুৱা নহয় ন সেইটো কাৰণে খুব ভাল লাগিছে ছোৱালীও শিকিছে ইমান ধুনীয়া বিহু নাছিলে আজি মানে মোৰ শিক্ষক ইয়াতে আছে শিকি আছো মানে চাই শিকি আছো আৰু পিঠা বনাইছে নেকি পিঠা বনোৱাই নাই আজিৰ পৰা ষ্টাৰ্ট হ'ব চাগে আজিৰ পৰা ষ্টাৰ্ট হ'ব হয় আৰু খুব ব্যস্ততাপূৰ্ণ হ'ব চাগে আপোনাৰ বিহু কেইদিন বহুত মানে ঘৰৰ মানুহ চবকে লগ পাব লাগিব তাৰপিছত তেনেকুৱাই আৰু এটা কথা বিহুৰ কাপোৰ ল'লে নে নাই এনে পাট মুগা তেনেধৰণৰ কাপোৰ আজি এবাৰ মানে বহুত দেৰি হ'ল শ্বপিং কৰাই নাই এতিয়ালৈকে সেইটো মানে বহুত ডাঙৰ কথা নহয় 15 তাৰিখে যাম আৰু তাৰ আগতে কিবা এটা অভাৱ মানে কি ল'ম বুলি ভাবিছে এইবাৰ জানো নতুন কাপোৰ নেকি অসমীয়া সাজ মানে যদি পাৰো চাই ল'ম ছোৱালীৰ কাৰণে মেখেলা চাদৰ এযোৰ আছে কিন্তু ব্লাউজ নাই সেইবোৰ ডাঙৰ কথা আগ্ৰহী মানে শিকাৰ ক্ষেত্ৰত আৰু ছোৱালীজনীকো আগুৱাই দিয়াৰ বহুত আগ্ৰহী ছোৱালী ব্লাউজ চিলাবলৈ প্ৰব্লেম হৈছে নাই মানে সময় পোৱা নাই সেইবোৰ চাবলৈ বহুত বিহুৰ আগতীয়াকে শুভেচ্ছা জনালো থেংক ইউ আমাক ইমানখিনি সময় দিয়াৰ বাবে আমি দেখুৱালো ৰেহানা খাচকি ডাঙৰীয়ানীয়ে আজি এপাক নাচিলে ইয়াতে আৰু মাধুৰিমা বা আছে কেনে লাগিলে ভাল লাগিলে আজি 15-20 দিনৰ আগৰ পৰা আমি একেলগে প্ৰশিক্ষণ লৈ আছো আৰু আমি কেইবাটাও অনুষ্ঠান কৰি আছো আৰু ইতিমধ্যে আমাৰ লহৰী এটা ইতিমধ্যে হৈ গৈছে তেতিয়াও আমি একেলগে আছিলো দুইগৰাকী আৰু এতিয়া পুনৰবাৰ আকৌ লগ পাইছো আৰু বিহু শিকাৰ ক্ষেত্ৰত বহুত আগ্ৰহী আৰু অসমীয়া ভাষাৰ ক্ষেত্ৰতো খুব আগ্ৰহী তেওঁ অসমৰ প্ৰতিটো বস্তুৱে তেওঁ ল'ব খোজে আৰু জানিব বিচাৰে আৰু প্ৰতিটো সময়তে তেওঁ শিকাৰ এটা আগ্ৰহ আছে আৰু ছোৱালীজনীকো আগুৱাই নিছে আৰু তেখেতৰ আজি শহুৰ দেউতাও আছে আমাৰ মাজত তেখেতো যথেষ্ট সহযোগ কৰিছে আৰু সেইকাৰণে ভাল লাগিছে যে আমেৰিকাৰ জীয়ৰী যোৰহাটৰ বোৱাৰী হৈও তেওঁ আমাৰ অসমীয়া সংস্কৃতি খুব আপোন কৰি লৈছে সেইকাৰণে তেখেতক ধন্যবাদ জনাইছো আৰু খুব ভাল লাগিছে এটা সুন্দৰ পৰিৱেশ ধন্যবাদ জনাই